নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস ডাঙৰীয়ানী, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মা, জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি শুৱালকুছিৰ এই ঐতিহাসিক স্থলত উপস্থিত হোৱা সদৌ ৰাইজলৈ মই ধন্যবাদ আৰু অভিনন্দন জনাইছো। যি ধৰণে আমি শুৱালকুছিত সমবেত হৈছো, সেই ধৰণে পলাশবাৰী বয়জ হাইস্কুল প্ৰাংগণতো পলাশবাৰী ৰাইজ সমবেত হৈছে। মই তেখেতসকলকো আভাষীয়ভাৱে এই স্থানৰ পৰাই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছো। ৰাজ্যৰ পথ আৰু যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিনত আজি এক ঐতিহাসিক দিন। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পলাশবাৰী শুৱালকুছি দলঙৰ ভূমি পূজন আমি খন্তেক সময় আগতে সমাপন কৰিলো। মই গৌৰৱেৰে সৈতে আজিৰ দিনটোত সোঁৱৰিব খুজিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 2023 চনৰ 14 এপ্ৰিলৰ অসম ভ্ৰমণৰ সেই মাহেন্দ্ৰ খন্তি। সেই দিনাখনেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক এইমছ উপহাৰ দিছিলে। 3খনকৈ নতুন মেডিকেল কলেজ অসমবাসীলৈ উপহাৰ স্বৰূপে আগবঢ়াইছিলে। নাহৰকটীয়াত পেট্ৰকেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিলে আৰু সেই দিনটোতেই সৰু সজাই ষ্টেডিয়ামৰ পৰা তেখেতে 3,197 কোটি টকা ব্যয়েৰে পলাশবাৰী শুৱালকুছি দলংখনৰো আধাৰশিলা স্থাপন কৰিছিলে। সেই দিনটোতেই অসমৰ 12,000 বিহুৱা আৰু নাচনীয়ে বিহুক প্ৰদৰ্শন কৰি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো নিজৰ নাম, আমাৰ বাপতি সাহোন বিহুৰ নাম আৰু আমাৰ জাতিটোৰ নাম স্বৰ্ণীল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। আজি আমি এটা ক্ষণত উপনীত হলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰা এই দলংখনৰ কাম পূৰ্ণ গতিত আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ পিছত আমি ইয়াৰ প্ৰকল্প প্ৰতিবেদন, নিবিদা আৰু ৰাইজৰ পৰা ভূমি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰিছিলো। আজি সকলো আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত আমি এই দলঙৰ ভূমি পূজন কৰিবলৈ সকলো ইয়াত সমবেত হৈছো। এই দলংখন আমি সিদ্ধান্ত লৈছো যে আমি 2028 চনৰ জুন মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰি অসমবাসী ৰাইজক
উপহাৰ স্বৰূপে আগবঢ়াম। এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 3.6 কিলোমিটাৰ হ'ব আৰু পলাশবাৰীৰ ফালে 5.3 কিলোমিটাৰৰ 4 লেনৰ ৰাস্তা হ'ব আৰু সেই ধৰণে এই দলঙৰ পৰা শুৱালকুছি পৰ্যন্ত এই দলঙৰ শেষ বিন্দুলৈ 2 কিলোমিটাৰ 4-ৱেৰ পথ আমি নিৰ্মাণ কৰিব পাৰিম। শুৱালকুছিৰ ফালে থকা যি ৱেটলেণ্ড আছে সেই ৱেটলেণ্ডক যাতে আমি কোনো প্ৰকাৰে ডিস্টাৰ্ব কৰিব নালাগে বা ৱেটলেণ্ডক যাতে মাটি আমি পুতিব নালাগে তাৰ বাবে আমি ৱেটলেণ্ডৰ ওপৰেদি এলিভেটেড কৰিডৰ আমি বনাবলৈ সিদ্ধান্ত লৈছো। বাথান শুৱালকুছি পলাশবাৰীৰ ৰাইজে যাতে দলঙলৈকে পোনে পোনে উঠিব পাৰে তাৰ বাবে আমি স্লিপৱে বা আমি যি ৰাস্তা দি পোনপটীয়াকৈ আমি বাথান শুৱালকুছি শ্ৰীহাটী পথত উঠিব পাৰো তাৰ বাবে অতিৰিক্ত ব্যৱস্থা কৰা হৈছে। সেই ধৰণে পলাশবাৰীৰ ফালেও আমি 2টা স্লিপৱে কৰিছো যাতে দলঙৰ দাঁতি কাষৰীয়া ৰাইজে দলঙলৈ পোনে পোনে উঠিব পৰাৰ ব্যৱস্থা লাভ কৰিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই দলং নিৰ্মাণৰ ফলত আমাৰ সমগ্ৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মাজত যোগাযোগৰ এক অদ্ভুত ৰূপান্তৰ সম্ভৱ হ'ব। আপোনালোকে মনত পেলাওক, এতিয়া আমি কোনোবা বৰপেটা নলবাৰীৰ পৰা কোনোবা মেঘালয়ৰ তুৰালৈ যাব লাগে, কোনোবা গোৱালপাৰালৈ যাব লাগে, কোনোবা গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব লাগে, বিমানবন্দৰলৈ যাব লাগে। শৰাইঘাট দলঙৰ ফালে আমি যাব নালাগে, পোনে পোনে আমি শুৱালকুছি হৈ পলাশবাৰীৰে মেঘালয় তুৰা, গোৱালপাৰা বা গুৱাহাটী বিশ্ববিদ্যালয় বা আমাৰ বিমানবন্দৰত আমি উপস্থিত হ'ব পাৰিম। যিবিলাক চৰকাৰী আঁচনি গুৱাহাটীত স্থাপন কৰাৰ বাবে সুবিধা নাথাকে সেই আঁচনিবিলাক এতিয়া দলংখন হোৱাৰ বাবে হাজো, ৰামদিয়া, শুৱালকুছি য'তে ইচ্ছা কৰে তাতে স্থাপন কৰিব পাৰিব, কাৰণ এয়াৰপোৰ্টৰ পৰা ইয়াত ডিষ্টেন্স মাত্ৰ 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ থাকিব। আজি এই দলংখন নিৰ্মাণ হোৱাৰ ফলত যদি পলাশবাৰী, ছয়গাঁওৰ বকুৰ ৰাইজে এইমছলৈকে আহিব খোজে, শৰাইঘাট দলঙলৈ যাব নালাগে, পোনে পোনে পলাশবাৰী শুৱালকুছিৰ দলঙেদি এইমছত গৈ উপস্থিত হ'ব পাৰিব। পলাশবাৰীত অহা কেইদিনমানৰ ভিতৰতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ কাম আৰম্ভ হ'ব। হাজো, শুৱালকুছি, নলবাৰী, বৰপেটাৰ ল'ৰা ছোৱালীয়ে চাইকেল মাৰি পলাশবাৰীত IIMত পঢ়িবলৈ সুবিধা পাব। ৰাতিপুৱা বিমানবন্দৰলৈ যাব লাগে, মোৰ ঘৰৰ পৰা এয়াৰপোৰ্ট আহিবলৈ দিছপুৰৰ পৰা মোক 45 মিনিট সময় লাগিব, শুৱালকুছিৰ ৰাইজক 15 মিনিট সময় লাগিব এয়াৰপোৰ্টত গৈ উপস্থিত হ'বৰ বাবে। এনে এক পৰিৱৰ্তন আমাৰ জীৱনলৈ কেতিয়াবা আহিব বুলি আমি কোনেও কল্পনা কৰিব পৰা নাছিলো। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল। নিৰ্মীয়মান ধলা শদিয়া দলঙৰ কাম তেখেতে সম্পূৰ্ণ কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে বগীবিল দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰত
নতুন দলঙৰ কাম আৰম্ভ হ'ল অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটক সংযোগ কৰি 12,000 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ তলেদি গাড়ী অহা যোৱা কৰিব পৰা সুৰংগ বা টানেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব অলপ দূৰ আগুৱাই আহি কাজিৰঙাক বন্যপ্ৰাণীৰ পৰা বানপানীৰ সময়ত বন্যপ্ৰাণীক ৰক্ষা কৰিবৰ বাবে সুচল যাতায়াতৰ বাবে 32 কিলোমিটাৰ এলিভেটেড ৰোড 8,000 কোটি টকাৰে নিৰ্মাণৰ কাম এই বছৰ আৰম্ভ হ'ব কলিয়াবৰৰ পৰা আগুৱাই অহাৰ পিছত কলিয়া ভুমুৰা দলঙত দ্বিতীয়খন সেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হ'ল আৰু অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰতে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেদি আৰু এখন নতুন দলঙৰ কাম নিৰ্মাণৰ বাবে আমি আগবাঢ়িম আগুৱাই আহি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং এই বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কোনোবা এটা দিনত আমি শুভ উদ্বোধন কৰিম যাতে ৰাইজে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ ফাঁচী বজাৰৰ পৰা বাইহাটা চাৰিআলিলৈ গণি 15 মিনিটত গৈ পাব পাৰে এই ধৰণে 6 লেনযুক্ত দলঙৰ নিৰ্মাণৰ কাম আমি সমাপন কৰিম গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ সময়তে নাৰেংগী আৰু কুৰুৱাৰ মাজত আৰু এখন দলঙৰ কাম এই বছৰতে আমি আৰম্ভ কৰিম ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুছি আৰু পলাশবাৰীৰ দলঙৰ কাম আজিৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ'ব লাৰ্চন এণ্ড টাৰ্বো এওঁলোকে ধুবুৰী আৰু গোৱালপাৰাক সংযোজিত কৰি ইতিমধ্যে ফুলবাৰীত দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগুৱাই লৈ গৈছে আজি আপোনালোকে চিন্তা কৰক এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাটৰ দলং আছিল 30-40 বছৰ পিছত কলিয়া ভুমুৰাৰ দলং হ'ল আৰু 2014 চনৰ পিছত মাত্ৰ 10টা বছৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি 9-10খন 11খনলৈকে দলং নিৰ্মাণৰ কাম আজি হাতত ল'ব পৰা হ'ল জিলাই জিলাই আজি অসমত যেনেকে মেডিকেল কলেজ নিৰ্মাণ হৈছে মইতো সপোন দেখো যে জিলাই জিলাই অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কামো আৰম্ভ হ'ব সেই দিনটোলৈও আৰু আমি বেছি দিন চাব নালাগে আমি যদি তিনিচুকীয়া জিলালৈ চাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে যদি ডিব্ৰুগড় জিলালৈ চাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছে শিৱসাগৰ জিলাৰ ওপৰতো দিচাংমুখেদি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাৰ প্ৰস্তাৱ কোনোবা এটা পৰ্যায়ত নহয় কোনোবা এটা পৰ্যায়ত বিবেচনাধীন হৈ আছে যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰ যোৰহাট আৰু মাজুলী দলং নিৰ্মাণ হৈছে যোৰহাটৰ পৰা আৰম্ভ কৰি গোলাঘাট আৰু বিশ্বনাথক সামৰি ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ হৈছে নগাঁৱত কলিয়া ভুমুৰাৰ ওপৰত দলং হৈছে কলিয়া ভুমুৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে মৰিগাঁৱত লাহৰীঘাটৰ ওচৰেদি দলগাঁও আৰু লাহৰীঘাটক সংলগ্ন কৰি মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে কামৰূপ মহানগৰ জিলাত দৰং জিলাত আৰু কামৰূপ মহানগৰ জিলাত নাৰেংগী কুৰুৱা গুৱাহাটী উত্তৰ গুৱাহাটী দলং ইতিমধ্যে আছে কামৰূপ জিলাত শৰাইঘাটৰ ওপৰত দলং আছে পলাশবাৰী আৰু শুৱালকুছিৰ দলঙে আৰু এক নতুন ইতিহাস ৰচনা কৰিব অলপ আগলৈকে
দক্ষিণ কামৰূপ পাৰ হৈ আমি গোৱালপাৰাত ভৰি দিওঁ গোৱালপাৰা আৰু ধুবুৰীৰ মাজত ফুলবাৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে আপোনালোকে চিন্তা কৰক অসমত কোনেও কল্পনা কৰা নাছিল যে জিলাই মেডিকেল কলেজ হ'ব আৰু জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তেনে কল্পনা আমাৰ জীৱনত হ'ব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলো ব্ৰহ্মপুত্ৰৰ ওপৰত যেনেকৈ এই ধৰণে দলং নিৰ্মাণ হৈছে বৰাকৰ ওপৰতো 6খন দলং নিৰ্মাণৰ কাম আজি পৰিকল্পনা কৰা হৈছে নহলে পূৰ্ণ গতিত দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আমাৰ ৰাজ্যখনত এনে এক উন্নয়ন 60 বছৰত হোৱা নাছিল 65 বছৰত হোৱা নাছিল 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত আমাৰ ৰাজ্যখনলৈ এনে পৰিৱৰ্তন আহিলে যি পৰিৱৰ্তন আমি কোনেও কেতিয়াও কল্পনা কৰা নাছিল আজি আমি ইয়াতে বহি আছো কোনোবাই কেতিয়াবা সপোনো দেখিছিল নেকি যে শুৱালকুছি আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাব পাৰি নেকি মই জালুকবাৰী সমষ্টিৰ এমএলএ 2001 চনৰ পৰা কোনোবা মানুহে আলোচনা চক্ৰটো মই কোৱা শুনা নাছিলো যে শুৱালকুছি আৰু পলাশবাৰীৰ ওপৰত এখন দলং হ'ব পাৰে বুলি পলাশবাৰীলৈ বহুবাৰ জীৱনত গৈছো পলাশবাৰীৰ ৰাইজে বহুত দাবী কৰিছে কিন্তু সপোনতো কোনেও কোৱা নাছিল যে পলাশবাৰীৰ পৰা শুৱালকুছিৰ মাজত এখন দলং হ'ব পাৰে নেকি অৰ্থাৎ মোদী ডাঙৰীয়াই আমি যি সপোন দেখো তেওঁ সপোনৰো আগত গৈ দৌৰি আছে আমাৰ সপোনতো আগত গৈ অসমৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰন্তৰভাৱে কাম কৰিছে শ্ৰদ্ধাৰ ৰাইজ অসমৰ বাবে যোৱা 2014 চনৰ পিছৰ সময়ছোৱা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ সময় শান্তি আৰু প্ৰগতি দুইটা যে একেধৰণে আহিব পাৰে যোৱা 10 বছৰৰ কাম কাজে তাক প্ৰমাণ কৰি দেখুৱালে আজি যোৱা 10টা বছৰত আমাৰ ৰাজ্যখনলৈ অহা অভাৱনীয় সফলতাই আজি অসমক নতুন সপোন দেখাৰ বাবে সাহস যোগাইছে যোৱা কেইটামান দিনত নিৰ্বাচনৰ প্ৰচাৰ লৈ লোকসভা নিৰ্বাচনৰ আগৰে পৰা যোৱা মাহ পৰ্যন্ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মোৰ সৌভাগ্য হৈছিল প্ৰত্যেকজন মানুহে মোক লগ পাওঁতে সুধিছিল যে অসমে কি যাদু কৰিলে যে ভাৰতৰ প্ৰথম সেমি কণ্ডাক্টৰ প্ৰজেক্ট আজি জাগিৰোডলৈ অসমবাসী ৰাইজে লৈ আহিব পাৰিলে আজি সমগ্ৰ ভাৰততে এতিয়া আমাৰ ৰাজ্যখন এটা চৰ্চাৰ বিষয় চণ্ডীগড়লৈ যাওক কোনোবা যদি অসমীয়া মানুহে কোনোবা এখন গাড়ীত উঠিছে গাড়ীৰ ড্ৰাইভাৰজনেও অসমৰ খবৰ ল'ব নতুন দিল্লীলৈ যাওক কোনোবা এজন হস্পিটালত যদি আমি চিকিৎসাধীন হৈ আছো ডাক্তৰ আৰু নাৰ্ছজনেও অসমৰ খবৰ ল'ব তেনেকুৱা এটা পৰিৱেশ আজি আমি সমগ্ৰ ভাৰতৰ ভিতৰতে আমি নিৰ্মাণ কৰিব পাৰিছো আমাৰ ৰাজ্যখন এতিয়া ভাৰতৰ দৃষ্টিভংগীৰে কোনেও বোমা বিস্ফোৰণৰ দেশ বুলি নাভাবে কোনেও আন্দোলনৰ দেশ বুলি নাভাবে আমাৰ ৰাজ্যখনক এতিয়া সমগ্ৰ ভাৰতবৰ্ষই প্ৰগতিৰ নতুন দিগন্তলৈ ধাৱমান কৰা এখন নতুন অসম ৰূপে জানে হে আমাৰ বাবে গৌৰৱৰ বিষয় শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ এই সুন্দৰ দলংখনৰ বাবে অভিনন্দন জনাইছো আজিৰ এই দিনটো মোৰ বাবেও এক আনন্দৰ দিন 2001 চনৰ পৰা জালুকবাৰী সমষ্টিক অসম বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ
মোৰ সৌভাগ্য হৈছিল। এই সময়ছোৱাৰ ভিতৰতে জালুকবাৰী সমষ্টিলৈ এইমছ আহিলে। এই সময়ছোৱাৰ ভিতৰতে জালুকবাৰী সমষ্টিত নেশ্যনেল ল ইউনিভাৰ্চিটি আহিলে। এই সময়ছোৱাৰ ভিতৰতে জালুকবাৰী সমষ্টিত নেশ্যনেল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি আহিলে। এই সময়ছোৱাৰ ভিতৰতে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং নিৰ্মাণ হ'ল। পলাশবাৰী শুৱালকুছিৰ মাজত নতুন দলঙৰ নিৰ্মাণৰ পোখাও আজি মেলিবলৈ আৰম্ভ কৰিলে। মই ভাবো যে যোৱা 25টা বছৰৰ ৰাজনীতিক কেনেকৈ বিকাশ আৰু উন্নয়নেৰে কেনেকৈ একোটা একোটা অঞ্চলৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি, আন্দোলন বিবৰ্জিত পৰিৱেশত মানুহৰ লগত একেলগে কাম কৰি কেনেকে এটা সমষ্টিৰ জীৱন বৃত্তান্ত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি তাৰ এক স্পষ্ট উদাহৰণ হৈ ভাৰতবৰ্ষৰ মানচিত্ৰত জালুকবাৰী সমষ্টি আজি উজ্বলি উঠিছে। আজি জালুকবাৰী সমষ্টিৰ সফলতাই অসমৰ নতুন চাম বিধায়কক প্ৰেৰণা দিছে যে সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি নিজৰ নিজৰ সমষ্টিক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ বাবে। জালুকবাৰী সমষ্টিৰ বিকাশে আজি ভাৰতবৰ্ষৰ বাবে এক উদাহৰণ দেখুৱাইছে যে এটা সমষ্টিক কৰ্ম আৰু সাধনাৰ মাজেৰে কি ধৰণে এটা উন্নয়ন আৰু বিকাশৰ প্ৰাণবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি। মই বিশ্বাস কৰোঁ এনে এক প্ৰচেষ্টা অনাগত দিনতো চলি থাকিব আৰু যি ধৰণে আজি জালুকবাৰী সমষ্টিয়ে বিকাশৰ ৰাস্তা দেখিছে সেই ধৰণে অসমৰ প্ৰতিজন বিধায়কে নিজৰ নিজৰ চিন্তা নিজৰ নিজৰ কৰ্মস্পৃহাৰে আমি আমাৰ সমষ্টিসমূহক এনে ধৰণে উন্নয়নৰ নতুন দিগন্তলৈ আমি লৈ যাব পাৰিম তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ শুৱালকুছিবাসী ৰাইজ আৰু পলাশবাৰীবাসী ৰাইজ, আজিৰ দিনটো আমাৰ দুইটা সমষ্টিৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি আমি বিকাশৰ এক নতুন কৰ্মযজ্ঞ এই পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰিলোঁ। সমগ্ৰ নামনি অসমৰ জীৱনলৈ এই দলংখনে অভাৱনীয় ৰূপত পৰিৱৰ্তন আনিব। আজি আমি যিসমূহ প্ৰকল্প গুৱাহাটীৰ আশে পাশে কৰাৰ বাবে ভূমিৰ অভাৱত আমি প্ৰকল্প এৰি দিবলগীয়া হয়, আজি তেনে প্ৰকল্প হাজোলৈ যাব পাৰিব, বৰক্ষেত্ৰীলৈ যাব পাৰিব, পলাশবাৰীলৈ যাব পাৰিব, বকুলৈ যাব পাৰিব, ছয়গাঁৱলৈ যাব পাৰিব। কাৰণ আমি দূৰত্বৰ ওপৰত আজি বিজয় স্থাপন কৰিবলৈ গৈ আছো। দূৰত্ব এতিয়া আমাৰ বাবে প্ৰত্যাহ্বান নহয়, দূৰত্বৰ ওপৰত আজি আমি বিজয়ী হ'ব পাৰিছো, দূৰত্বক আমি পৰাজিত কৰিব পাৰিছো আৰু গুৱাহাটী মহানগৰীৰ সমীপতে আমি এটা নতুন সভ্যতা নিৰ্মাণৰ দিশত আজি আমি আগবাঢ়িব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি এই দলংখনৰ ভূমি পূজনৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজলৈ ধন্যবাদ জনাইছো আৰু যিসকল সদাশয় ৰাইজে নিজৰ ভূমি আমাক অধিগ্ৰহণ কৰিবৰ বাবে সুবিধা কৰি দিলে সেই ভূমিদাতা আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰতো মই অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি সকলোৰে সামূহিক প্ৰচেষ্টাই আজি এই সফলতাৰ ফালে আমি আগবাঢ়িব পাৰিছো। এজন ব্যক্তিৰ প্ৰচেষ্টাত এনে ডাঙৰ সফলতা কেতিয়াও সম্ভৱ নহয়। সমাজে যেতিয়া উন্নয়নৰ লগত খোজ কাঢ়িবলৈ সংকল্প কৰে, সমাজে যেতিয়া চৰকাৰৰ গঠনমূলক প্ৰচেষ্টাক হিয়া উজাৰি আশীৰ্বাদ দিয়ে আৰু সমাজে যেতিয়া বিকাশৰ বাবে নিজৰ মাটি এৰি দিবলৈও
সংকল্প লয় তেতিয়াই পলাশবাৰী শুৱালকুছিৰ দলঙে জন্ম পায়। এই হৈছে আজিৰ এই দিনটোৰ সফলতা। এই সফলতা আমাৰ সামূহিক প্ৰচেষ্টাৰ সফলতা। অসমৰ বিকাশত, অসমৰ বিকাশ যাত্ৰাত আমি সকলোৱে এনেধৰণে আগভাগ লৈ আমাৰ ৰাজ্যখনক ভাৰতৰ এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ কৰোঁ, তাৰে সংকল্প ল'বলৈ আজিৰ এই দিনটোত মই পুনৰ এবাৰ আপোনালোক সকলোকে মই অন্তৰৰ গভীৰতম কোণৰ পৰা আহ্বান জনাইছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ভুৱনেশ্বৰ কলিতা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আটাইকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজক আৰু দক্ষিণ পাৰ উত্তৰ পাৰৰ ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আমি যেন অসমৰ নৱনিৰ্মাণৰ এই প্ৰচেষ্টাত দুৰন্ত গতিত আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আগুৱাই যাব পাৰোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।